নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি ডিসকাস কৰিম এজ ফাৰ এজৰ ব্যৱহাৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি এজ ফাৰ এজৰ দুটা গুৰুত্বপূৰ্ণ ব্যৱহাৰৰ বিষয়ে শিকিম গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য ব্যৱহাৰ কৰিব লগা হয় গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু কনসেপ্টটো সহজে বুজিব পাৰিব সো আহক এতিয়া টপিকটো ডিসকাস কৰো আমি যেতিয়া কোনো এটা বাক্যত এজ ফাৰ এজ ব্যৱহাৰ কৰিবলৈ যাওঁ আপোনালোকে স্ক্ৰিনত নিশ্চয় দেখিব পাৰিছে এই এজ ফাৰ এজ টো যেতিয়া আমি কোনো এটা বাক্যত ব্যৱহাৰ কৰো ইয়াৰ অৰ্থ ওলাই যিমান দূৰ এইটো হল এজ ফাৰ এজৰ প্ৰথম ইউজ আৰু এটা ইউজৰ বিষয়ে কম ইয়াৰ নেক্সট স্লাইডটোত এজ ফাৰ এজ আমি ব্যৱহাৰ কৰো যেতিয়া আমি বাক্যটোৰ দ্বাৰা কওঁ যে যিমান দূৰ আমি এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে মই যিমান দূৰ জানো মই যিমান দূৰ মনত পেলাব পাৰো মই যিমান দূৰ ভাবিব পাৰো এনে ধৰণে এজ ফাৰ এজ আই থিংক আপোনালোকে ক'ব পাৰে এনে ধৰণৰ নিৰ্দিষ্ট কেইটামান ভাৰ্ব এজ ফাৰ এজৰ লগত ব্যৱহাৰ হয় যেনে ধৰণে আমি ক'ব পাৰো নো ভাৰ্বটো আমি ব্যৱহাৰ কৰো এজ ফাৰ এজ আই নো ঠিক তেনে ধৰণে আমি ৰিমেম্বাৰ ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো এজ ফাৰ এজ আই ৰিমেম্বাৰ মই যিমান দূৰ মনত পেলাব পাৰো এনে ধৰণে কেইটামান নিৰ্দিষ্ট ভাৰ্ব ব্যৱহাৰ কৰো আৰু হয়তো দুই এটা ভাৰ্ব ওলাব পাৰে আপোনালোকে ফাইন্ড আউট কৰি তাক ইউজ কৰি চাবলৈ যত্ন কৰিব এতিয়া হয়তো আপোনালোকে প্ৰথম যেটো ৰিজন হয় কোনটো কাৰণত আমি ব্যৱহাৰ কৰো হে কাৰণটো নিশ্চয় বুজিব পাৰিলে যেতিয়া আমি বাক্যটোৰ দ্বাৰা কম যে মই যিমান দূৰ জানো মই যিমান দূৰ মনত পেলাব পাৰো মই যিমান দূৰ ভাবিব পাৰো এনে ধৰণে যেতিয়া কওঁ তেনেকুৱা ক্ষেত্ৰত আমি এজ ফাৰ এজ ব্যৱহাৰ কৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত তিনটা বাক্য দেখিবলৈ পাইছে সো ফাৰ্স্ট সেন্টেন্সটো চক কি কৈছে এজ ফাৰ এজ আমি ব্যৱহাৰ কৰিছো বাক্যটোত এজ ফাৰ এজ আই নো এইখিনিত এটা কমাৰ প্ৰয়োজন আছিল এজ ফাৰ এজ আই নো মই যিমান দূৰ জানো বুলি কৈছো মই যিমান দূৰ জানো এজ ফাৰ এজ আই নো মই যিমান দূৰ জানো তাৰ পিছত কি কৈছে সি কমপ্লিটেড গ্ৰেজুৱেচন লাষ্ট ইয়াৰ মই যিমান দূৰ জানো তাই যোৱা বছৰ গ্ৰেজুৱেচন কমপ্লিট কৰিছিল এনে ধৰণে মই যিমান দূৰ জানো তাই যোৱা বছৰ গ্ৰেজুৱেচন কমপ্লিট কৰিছিল বুলি কোনটা আমি বাক্যটো কলো এজ ফাৰ এজ আই নো মই যিমান দূৰ জানো সি কমপ্লিটেড গ্ৰেজুৱেচন লাষ্ট ইয়াৰ তাই যোৱা বছৰ গ্ৰেজুৱেচন কমপ্লিট কৰিছিল এই পিছৰ বাক্যটো আপুনি মই যে পাষ্ট টেন্সত কৈছো আপোনালোকে পাষ্ট টেন্সতে ক'ব লাগিব এনে নহয় আপোনাক যিটো টেন্সত বাক্যটো দৰকাৰ হয় সেই টেন্সতে আপোনালোকে পিছৰ অংশটো ব্যৱহাৰ কৰিব পাৰে মই ক'ব পাৰো যে এজ ফাৰ এজ আই নো মই যিমান দূৰ জানো she will complete her graduation this year she will complete her graduation this year তাই এই বছৰ গ্ৰেজুৱেচন কমপ্লিট কৰিব মই ফিউচাৰটো ক'ব পাৰো যোনটো টেন্সত লাগে আপোনালোকে সেই টেন্সত বাক্যটো ব্যৱহাৰ কৰিব পাৰে ঠিক আছে নেক্সট সেন্টেন্সটো চক কি কৈছে এজ ফাৰ এজ আই ৰিমেম্বাৰ মই যিমান দূৰ মনত পেলাব পাৰিছো বা মই যিমান দূৰ মনত পেলাব পাৰো এখিনি এটা কমাৰ প্ৰয়োজন আছিল এজ ফাৰ এজ আই ৰিমেম্বাৰ মই যিমান দূৰ মনত পেলাব পাৰো যদি ইয়াত সাবজেক্টটো অন্য বেলেগ হয় আই নহয় যদি হি সি হয় তেতিয়া মই ৰিমেম্বাৰৰ ঠাইত ৰিমেম্বাৰছ কম সো মই ইয়াত আই হিচাপে লৈছো তেতিয়া মই ইয়াত ৰিমেম্বাৰ কৈছো মই কৈছো যে এজ ফাৰ এজ আই ৰিমেম্বাৰ মই যিমান দূৰ মনত পেলাব পাৰো ইউ কেপ্ট ইয়োৰ মোবাইল অন দ্য টেবল তুমি টেবুলখনত তোমাৰ মোবাইলটো থৈছিলা মই যিমান দূৰ মনত পেলাব পাৰো তুমি মোবাইলটো টেবুলৰ ওপৰত থৈছিলা আমি কেতিয়াবা কওঁ যে মোৰ মনত পৰিছে তুমি মোবাইলটো টেবুলৰ ওপৰত থৈছিলা তেতিয়া আমি ক'ব পাৰো যে এজ ফাৰ এজ আই ৰিমেম্বাৰ ইউ কেপ্ট ইয়োৰ মোবাইল অন দ্য টেবল ইউ কেপ্ট ইয়োৰ কিজ অন দ্য টেবল এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো এনে ধৰণে কৈ চাবলৈ যত্ন কৰিব আপোনালোকে প্ৰেক্টিছ কৰি চাওক আপোনালোকে নতুন নতুন বাক্য বনাই চাওক আপোনালোকৰ বাবে কনসেপ্টবোৰ সহজ হ'ব ঠিক আছে নেক্সট সেন্টেন্সটো চক কি কৈছে এজ ফাৰ এজ আই থিংক মই ভাবো মই যিমান দূৰ ভাবিব পাৰো এই বাক্যটো চাওক এই বাক্যটো মই কোনো এঠাইত পাইছিলো আপোনালোকৰ বাবে ইয়াত মই কপি কৰি দিছো এজ ফাৰ এজ আই থিংক মই যিমান দূৰ ভাবো মই ভাবো কি কৈছে এজ ফাৰ এজ আই থিংক মই যিমান দূৰ ভাবো দা বুক ইজ এ গ্ৰেট ৰিড এই বাক্যটো চাওক কি কৈছে এজ ফাৰ এজ আই থিংক মই যিমান দূৰ ভাবো দা বুক কিতাপখন ইজ এ গ্ৰেট ৰিড মানে পঢ়াৰ যোগ্য কিতাপখন পঢ়াৰ যোগ্য মই ভাবো কিতাপখন পঢ়াৰ যোগ্য বুলি কোনটা মই বাক্যটো কলো এজ ফাৰ এজ I think মই ভাবো the book is a great read মানে কিতাপখন পঢ়াৰ যোগ্য এনে ধৰণে ক'বলৈ যাওঁতে আমি এই as far as ব্যৱহাৰ কৰিলো এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি তেনে ধৰণে বিভিন্ন বাক্য ক'ব পাৰো আমি ক'ব পাৰো যে as far as I know মই যিমান দূৰ জানো she had a daughter as far as I know মই যিমান দূৰ জানো she had a daughter তাই এগৰাকী জীয়েক আছিল ঠিক তেনে ধৰণে আমি ক'ব পাৰো যে as far as I remember মই মনত পেলাব পাৰো মই যিমান দূৰ মনত পেলাব পাৰো মানে তেনে ধৰণে কৈছো as far as I remember she gave some money to you মই যিমান দূৰ মনত পেলাব পাৰো তাই তোমাক অলপ
টকা দিছিল এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য কৈ যাব পাৰে as far as I remember she called you yesterday as far as I remember মই যিমান দূৰ মনত পেলাব পাৰো she called you yesterday তাই তোমাক যোৱাকালি ফোন কৰিছিল এনে ধৰণে আমি as far as ব্যৱহাৰ কৰিব লাগে আপোনালোকে বিভিন্ন বাক্য বনাই চাবলৈ যত্ন কৰক এতিয়া চাও আমি as far as ৰ নেক্সট কনসেপ্টটো নেক্সট আমি as far as ব্যৱহাৰ কৰো কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি কওঁ যে যেতিয়া মোৰ যোগ্যতাৰ কথা আহে মোৰ শিক্ষাগত অৰ্হতাৰ কথা আহে যেতিয়া তেওঁৰ ফ্যামিলি ব্যাকগ্ৰাউণ্ডৰ কথা আহে এনে ধৰণে যেতিয়া আমি কিছুমান বাক্য ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত as far as ব্যৱহাৰ কৰো আৰু তাৰ পিছত আমি যেটো সাবজেক্ট হয় সাবজেক্টটো ব্যৱহাৰ কৰিম according to the subject we have to use a be verb আমি সাবজেক্টটো অনুসৰি এটা be verb ইউজ কৰিব লাগে আৰু এই be verbৰ পাছত আমি concerned wordটো ব্যৱহাৰ কৰিব লাগে এনে ধৰণে আমি ক'ব লাগে সো আমি কি ক'লো as far as প্ৰথমতে কম তাৰ পিছত সাবজেক্টটো কম তাৰ পিছত আমি be verb কম তাৰ পিছত আমি concerned wordটো ব্যৱহাৰ কৰিম যেতিয়া মোৰ যোগ্যতাৰ কথা আহে মোৰ যেতিয়া শিক্ষাগত অৰ্হতাৰ কথা আহে মই এজন গ্ৰেজুৱেট বা মই গ্ৰেজুৱেচন কমপ্লিট কৰিলো যেতিয়া হিহতৰ কথা আহে মই যদি কওঁ যেতিয়া তাইৰ ফ্যামিলি ব্যাকগ্ৰাউণ্ডৰ কথা আহে তাই এটা ধনী পৰিয়ালত বিলংস কৰে এনে ধৰণৰ আমি কিছুমান বাক্য আমি ক'ব লগা হয় এই বাক্যবোৰ ক'বলৈ যাওঁতে আমি as far as আৰু সাবজেক্ট be verb আৰু concerned wordটো আমি as far as ৰ লগত ব্যৱহাৰ কৰিব লগা হয় আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো এতিয়া আপোনালোকে স্ক্ৰিনত অন্য তিনটা এক্সাম্পল দেখিবলৈ পাইছে সো ফাৰ্স্ট সেন্টেন্সটো কি কৈছে as far as এই বাক্যটো চাওক as far as he is concerned as far as he is concerned যেতিয়া তাৰ কথা আহে বুলি কৈছো as far he is concerned যেতিয়া তাৰ প্ৰশ্ন আহে বা তাৰ কথাৰ ওপৰত প্ৰশ্ন আহে যেতিয়া তাৰ কথা আহে এনে ধৰণে আমি কিছুমান অসমীয়াত কওঁ এই বাক্যবোৰ ক'বলৈ যাওঁতে আমি ক'ব লাগিব as far as he is concerned যেতিয়া তাৰ কথা আহে তেতিয়া মই কি কৈছো এখিনি এটা কমাৰ প্ৰয়োজন আছিল he is তেওঁ হয় কি against you যেতিয়া তাৰ কথা আহে হি তোমাৰ againstত আছে হি তোমাৰ এগেইনষ্টত আছে তোমাৰ বিৰুদ্ধে আছে তেতিয়া আমি কলো যে as far as he is concerned এইটো হি টু সাবজেক্ট is টু be verb ইউজ কৰিলো আৰু concerned word টো আমি ব্যৱহাৰ কৰিলো as far as he is concerned he is against you তা হি তোমাৰ বিৰুদ্ধে আছে মই যদি কওঁ as far as I am concerned I am always with you as far as I am concerned যেতিয়া মোৰ কথা আহে I am always with you মই সদায় তোমাৰ লগত আছো এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পল কি কৈছে as far as এই বাক্যটো চাওক কি কৈছে as far as he is concerned একেটা বাক্যকে দুবাৰ ৰিপিট হল সো নো প্ৰবলেম মই আপোনালোকৰ বাবে বেলেগ এটা এক্সাম্পল লৈ আহিম ঠিক আছে নেক্সট এক্সাম্পলটো চাওক কি কৈছে as far as they are concerned as far as they are concerned যেতিয়া হিহতৰ কথা আহে as far as they are concerned যেতিয়া হিহতৰ কথা আহে বুলি কৈছো তাৰ পিছত এটা কমাৰ প্ৰয়োজন they will reach there on time এই বাক্যটো চাওক কি ক'লে as far as they are concerned as far as they are concerned যেতিয়া হিহতৰ কথা আহে they will reach there হিহতি তাত গৈ পাবগৈ on time হিহতি তাত সময়মতে পাবগৈ যেতিয়া হিহতৰ কথা আহে বা হিহতৰ ওপৰত প্ৰশ্ন আহে হিহতি সময়মতে তাত গৈ পাবগৈ they will reach in the meeting on time এনে ধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো ঠিক আছে এই যেটো প্ৰথম বাক্য মাজৰ বাক্যটো ৰিপিট হৈ গল মই এই বাক্যটো হলনি আপোনালোকক অন্য এটা বাক্য ক'ব পাৰো যে মই যদি কওঁ as far as my qualification is concerned as far as my qualification is concerned so বাক্যটো কি আছে as far as যিমান দূৰ মোৰ অৰ্হতাৰ ওপৰত প্ৰশ্ন আহে যোগ্যতাৰ কথা আহে যেতিয়া মোৰ যোগ্যতাৰ কথা আহে মই তেনে ক্ষেত্ৰত বাক্যটো কৈছো as far as my qualification is concerned যেতিয়া মোৰ যোগ্যতাৰ কথা আহে তাৰ পিছত মই ক'ব পাৰো এখিনি এটা কমা ইউজ কৰি ক'ব পাৰো I have হ'ব লাগিছিল I have done মই কি কৰিলো I have done graduation as far as my education qualification is concerned I have done graduation মোৰ যেতিয়া যোগ্যতাৰ কথা আহে মই গ্ৰেজুৱেচন কমপ্লিট কৰিলো এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো তেনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ক'ব পাৰে as far as her family background is concerned
as far as her family background is concerned. যেতিয়া তাই family background or কথা আহে, she belongs to a rich family. She belongs to a rich family. তাই এটা ধনী পৰিয়ালত আছে মানে এনে ধৰণে আমি বিভিন্ন বাক্য কৈ চাবলৈ প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰিব লাগে আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় বুজি পালে আৰু এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে আৰু আপোনালোকে এনে ধৰণৰ বাক্য প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই এনে ধৰণৰ ভিডিও আপোনালোকৰ বাবে ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব আৰু যদি আপোনালোকৰ কিবা টপিক আছে বা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ সেই টপিক বা কোৱেশ্চনবোৰৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে